গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি শনিবাৰ 2025 মাৰ্চ মাহৰ 22 তাৰিখ আৰু অসমীয়া চ'ত মাহৰ 8 তাৰিখ। আজি তিথি অষ্টমী, পক্ষ কৃষ্ণপক্ষ। আজি সূৰ্য উদয় হ'ব 5:29 আৰু সূৰ্য অস্ত যাব 5:31। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলে আজি নিজৰ স্বাস্থ্য আৰু মুখমণ্ডলৰ যত্ন ল'বৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। বিদেশত থকা আপোনাৰ মাটি বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনাৰ আৰ্থিকভাৱে বহুত লাভ হ'ব। পাৰিবাৰিক দিশত বিভিন্ন সমস্যা গা কৰি উঠিব পাৰে। পাৰিবাৰিক দায়িত্বক অৱহেলা কৰাৰ বাবে আপোনাক সকলোৱে বেয়া পাব পাৰে। আপোনাৰ ঊৰ্জাজাতীয় শক্তি আজি বহুত উচ্চমানৰ থাকিব, কাৰণ আপোনাৰ প্ৰিয়জন আপোনাৰ বাবে বহুত আনন্দ আৰু সুখ কঢ়িয়াই লৈ আহিব। যিসকল লোক ঘৰৰ বাহিৰত থাকে সেইসকল লোক সোনকালে নিজৰ কাম শেষ কৰি ক'ৰবাত পাৰ্কত নাইবা একান্ত ঠাইত সময় অতিবাহিত কৰিব পছন্দ কৰিব। জীৱনসংগীৰ লগত অলপ হাঁহি খিকিন্দালি, অলপ ধেমালিয়ে আপোনাৰ কৈশোৰৰ স্মৃতি ঘূৰাই অনাত সক্ষম হ'ব। আজি বাহিৰত ওলাই গৈ আপোনাৰ বন্ধু অথবা পৰিয়ালৰ লগত খাবলৈ যাব পাৰে, যদিও বাহিৰত খোৱাটো অলপ খৰচী হ'ব। গৰুক বাৰ্লি খোৱালে ঘৰত ভাল ভাল মুহূৰ্ত উদযাপন হ'ব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে ইচ্ছাশক্তি কম হোৱাৰ বাবে ভাৱনাত্মক আৰু মানসিক সমস্যাত ফচিব পাৰে। আপোনাৰ পিতৃৰ পৰামৰ্শমতে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধন লাভৰ যোগ আছে। বৈবাহিক বন্ধনৰ বাবে ভাল সময় হ'ব। প্ৰেমত যে গভীৰতা বহুত, সেই কথা আপুনি আজি অনুভৱ কৰিব আৰু আপোনাৰ প্ৰিয়জন সদায় আপোনাক বহুত মৰম কৰিব। এইটো এনেকুৱা এটা দিন যিদিনা আপুনি নিজকে সময় দিব বিচাৰে, কিন্তু সময় উলিয়াব নোৱাৰে। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগীয়ে আপোনাৰ চিৰন্তনৰ লগৰী আৰু তেখেতেই আপোনাৰ একমাত্ৰ লগৰী। কোনোবা নিকটতম আৰু পুৰণি বন্ধুক লগ পাই আজি আপুনি অতীত ৰোমন্থন কৰি সুখ অনুভৱ কৰিব পাৰিব। ৰূপৰ গিলাচত পানী খোৱাটো স্বাস্থ্যৰ বাবে খুবেই লাভদায়ক। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকল আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক। আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষাসমূহৰ বাবে নতুন বাট মুকলি কৰিব। যিসকল লোকে আজি পৰ্যন্ত পইচা বিনা কাৰণত খৰচ কৰিছিল, সিহঁতে আজি পইচাৰ মূল্য বুজি পাব। যেতিয়া সিহঁতক পইচাৰ আৱশ্যকতা হ'ব, কিন্তু সিহঁতৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থ নাথাকিব। আপোনাৰ জ্ঞান পিপাসু মনটোৰ বাবে নতুন বন্ধু বনোৱাত সহায় হ'ব। প্ৰেম সদায় আত্মীয় হয় আৰু এই কথা আজি আপুনি অনুভৱ কৰিব। যদি আপুনি ঘৰৰ বাহিৰত থাকি পঢ়ি বা চাকৰি কৰি আছে, সিহঁত আজি খালী সময়ত ঘৰৰ মানুহৰ লগত কথা পাতিব পাৰে। কথা পাতি থাকোঁতে আপুনি ভাবুক হৈ যাব পাৰে। আপোনাৰ সংগী যিকোনো ধুনীয়া ছাৰপ্ৰাইজ এটা দি আপোনাৰ দিন ভাল কৰি দিব পাৰে। আপুনি আজি অফিচৰ কামবোৰ ইমান সোনকালে শেষ কৰিব যে আপোনাৰ সহকৰ্মীসকল আপোনাক দেখি থাকোঁতেই যাব। বিপদত পৰা যিকোনো মানুহক নিজৰ সময়, শক্তি তথা মানসিক আৰু আধ্যাত্মিক উপাদানেৰে সহায় কৰা উচিত। এনে কৰিলে আপোনাৰ আৰ্থিক অৱস্থা ভাললৈ আহিব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল অযুক্তিকৰ কথাত এনেই তৰ্ক কৰাত নিজৰ শক্তি ব্যয় নকৰিব। মনত ৰাখিব যে বাদ বিবাদৰ ফলত আপুনি একো লাভ কৰিব নোৱাৰে, কিন্তু লোকচান নিশ্চয় হ'ব পাৰে। যদি আপুনি বহুত দিনৰ পৰা আৰ্থিক লোন লোৱাৰ বাবে যোগাযোগ কৰি আছে, তেন্তে আজি আপুনি লোন পাব পাৰে। আপোনাৰ নতুন পৰিযোজনাসমূহক লৈ আপোনাৰ মা দেউতাক বিশ্বাসত লোৱাৰ এয়াই সঠিক সময়। আপোনাক কোনোবাই প্ৰথম চাৱনিতে পচন্দ কৰিব পাৰে। বেলেগক মান্য কৰাব পৰা আপোনাৰ এই ব্যৱহাৰে আপোনাক বহুত লাভ দিব পাৰে।
আজিৰ আগতে বিবাহিত জীৱন ইমান ধুনীয়া কেতিয়াও নাছিল। ঘৰত আজি আপোনাৰ ভাল গুণবোৰৰ কথা আলোচনা হ'ব। শ্বেতপুষ্প কিছুমান পইচাসহিত পানীত প্ৰবাহিত কৰিলে ভাল স্বাস্থ্য অটুট থাকিব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ উৰ্জাৰ এই অসীমিত পৰিমাণক আজি ভাল কামত খটুৱাওক। আজি আপোনাৰ ভণ্টি বা ভাইটিৰ সহযোগত ধন লাভৰ যোগ আছে। কোনো চিঠি অথবা ইমেইলে গোটেই পৰিয়ালৰ বাবে ভাল খবৰ কঢ়িয়াই লৈ আহিব। আজি আপুনি কাৰোবাৰ মন ভাঙি যোৱাৰ পৰা উদ্ধাৰ কৰিব। ব্যৱসায়িক কাৰণজনিত যাত্ৰাই আপোনাক লাভজনক ফলাফল দিব পাৰে। বৈবাহিক জীৱনত এক জটিল সময় পাৰ কৰাৰ পিছত আজি আপুনি এক আশাৰ কিৰণ দেখিবলৈ পাব। ঘৰৰ যিকোনো সদস্য আপোনাৰ লগত আজি নিজৰ প্ৰেম সম্বন্ধীয় সমস্যা আলোচনা কৰিব পাৰে। আপুনি তেখেতক উচিত উপদেশ দিব পাৰে। কোনো জীৱ জন্তুক অকাৰণভাৱে কষ্ট নিদিব আৰু জীৱ হত্যাৰ পৰা দূৰত থাকক। নিৰামিষাহাৰী খোৱাটো স্বাস্থ্যৰ লগতে পৰিৱেশৰ বাবেও ভাল। এইবোৰ কথা মানি চলিলে প্ৰেম সম্বন্ধ অধিক মধুৰ হ'ব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে নিজক শান্ত কৰি ৰাখক, কাৰণ আজি আপুনি এনেকুৱা বহুত বাধাৰ সন্মুখীন হ'ব পাৰে, যাৰ বাবে আপুনি বহুত বিপদত পৰিব পাৰে। বিশেষকৈ আপোনাৰ খঙত নিয়ন্ত্ৰণ কৰক, কাৰণ খং একো নকয়, অকল অলপ সময়ৰ মানসিক বিকৃতি। দীৰ্ঘাৱধি নিৱেশৰ পৰা বাচক আৰু নিজৰ বন্ধুৰ লগত বাহিৰত গৈ কিছু সুখৰ মুহূৰ্ত অতিবাহিত কৰক। পৰিয়ালত আপুনি এক মধ্যস্থতাকাৰী হিচাপে দায়িত্ব পালন কৰিব। সকলোৰে সমস্যাৰ ওপৰত গুৰুত্ব প্ৰদান কৰক, যাতে সময় থাকোঁতে সমস্যাৰ ওপৰত নিয়ন্ত্ৰণ পাব পাৰে। আজিৰ দিনটো প্ৰেমৰ ৰঙত ৰঙীন হ'ব, কিন্তু ৰাতিৰ সময়ত পুৰণি কথা লৈ আপোনালোকৰ কাজিয়া হ'ব পাৰে। কথাবোৰ সঠিকভাৱে বুজি পাব চেষ্টা কৰিব লাগে, নহ'লে খালী থকা সময়খিনিত এইবোৰ কথা ভাবি বেছি সময় নষ্ট হয়। আজি আপুনি আৰু আপোনাৰ লগৰী প্ৰেম আৰু ভালপোৱাৰ বাবে পৰ্যাপ্ত পৰিমাণে সময় লাভ কৰিব। প্ৰেমতকৈ ধুনীয়া অনুভূতি একো নাই। এইবোৰ কথা মাজে মাজে আপুনি প্ৰেমিকাক ক'ব লাগে, যাৰ ফলত তেখেতৰ আপোনাৰ বিশ্বাস গভীৰ হ'ব, লগতে প্ৰেমত এক নতুনত্ব প্ৰাপ্ত হ'ব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজি আত্মবিশ্বাস বাঢ়িব আৰু প্ৰগতি নিশ্চিত হ'ব। যিকোনো ডাঙৰ যোজনা আৰু বিচাৰ আপোনাৰ মন আকৰ্ষিত কৰিব পাৰে। যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগত সেই ব্যক্তিৰ বিষয়ে ভালকৈ সোধপোছ কৰি লোৱা ভাল হ'ব। আপোনাৰ জীৱনসংগীৰ লগত অধিক বুজাবুজি কৰিলে আপোনাৰ জীৱনত সুখ, সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমন হ'ব। ব্যক্তিগত দিগদৰ্শনে আপোনাৰ সম্বন্ধৰ মাজত শুধৰণি আনিব। অৱসৰ সময়ত আপুনি যিকোনো ফিল্ম চাব পাৰে, কিন্তু ফিল্মখন আপোনাৰ মনপুত নহ'ব, যাৰ বাবে আপুনি সময় অপচয় কৰাৰ দৰে অনুভৱ হ'ব। আজি আপুনি আকৌ এবাৰ সময়ৰ সোঁতত পিছলৈ গৈ বিয়া হোৱাৰ প্ৰাৰম্ভিক দিনসমূহত থকা প্ৰেম আৰু ভালপোৱাৰ সুখানুভৱবোৰ আকৌ ৰোমন্থন কৰিব পাৰিব। আপুনি অনুভৱ কৰিব পাৰে যে আপোনাৰ দিনটো আজি অবাবতে নষ্ট হ'ল। সেইকাৰণে দিনৰ গোটেই পৰিকল্পনা সুচাৰুৰূপে কৰাটো ভাল। ধন প্ৰাপ্তিৰ বাবে সূৰ্যোদয়ৰ সময়ত সূৰ্য মন্ত্ৰ পাঠ কৰিব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে মাদক দ্ৰব্যৰ পৰা দূৰত থাকক, কাৰণ আপোনাৰ অধিক মদ্যপানে টোপনিত ব্যাঘাত জন্মাব পাৰে আৰু গভীৰ বিশ্ৰামত আপোনাক বাধা প্ৰদান কৰিব। আপুনি সেই যোজনাসমূহত বিনিয়োগ কৰাৰ আগত দুইবাৰ চিন্তা কৰক, যিবোৰ আজি আপুনি দেখিছে। আজিৰ দিন ফূৰ্তি কৰাৰ হিচাপত বহুত বঢ়িয়া হয়। এইবাবে আপুনি নিজৰ মন পচন্দৰ কাম কৰক আৰু কাম কৰি মজা লওক। যিসকল লোক প্ৰেমৰ সংগীতত ডুবি আছে, সিহঁতেই অকল প্ৰেমৰ ৰাগৰ আনন্দ ল'ব পাৰে। আজিৰ দিনাখন আপুনি সেই সংগীতক অনুভৱ কৰিব পাৰে, যি আপোনাক পৃথিৱীৰ আন সংগীতক পাহৰাই দিব। নিজৰ ব্যক্তিত্ব আৰু ৰূপ ৰঙক ভাল কৰিবৰ বাবে কৰা চেষ্টা সন্তুষ্টজনক হ'ব। আপোনাৰ জীৱনসংগীৰ লগত আজি এক স্মৰণীয় সন্ধিয়া অতিবাহিত কৰিব পাৰে।
আজি এনেকুৱা এটা দিন যিদিনা ঘড়ীৰ কাঁইটডাল বহুত লেহেমীয়া গতিত চলিব আৰু আপুনি গোটেই দিন বিচনাতে পৰি থাকিব। কিন্তু ইয়াৰ পিছত আপুনি বহুত সতেজতাও অনুভৱ কৰিব, কাৰণ এই জিৰণি আপোনাৰ বাবে বহুত আৱশ্যকীয় আছিল। আৰ্থিক অৱস্থাৰ উন্নয়নৰ বাবে দৈ অথবা মৌৰ ব্যৱহাৰ কৰক অথবা অন্যক দান কৰক। এতিয়া আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ জাতক জাতিকাসকলে কোনো কাৰণ অবিহনে নিজৰ কথা আলোচনা কৰি থাকিলে আপোনাৰ আত্মবিশ্বাস কম কৰি দিব পাৰে। নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ কৰক আৰু অফিচত সকলোৰে লগত ভাল ব্যৱহাৰ কৰক। যদি আপুনি এনেকুৱা নকৰে তেন্তে আপোনাৰ চাকৰি যাব পাৰে আৰু আপোনাৰ আৰ্থিক অৱস্থা বেয়া হ'ব পাৰে। আজি চাব গ'লে সকলো ফালেদি এক লাভদায়ক দিন, কিন্তু আপুনি এইখিনি বুজি পোৱা উচিত যে যাক আপুনি চকুমুদি বিশ্বাস কৰে তেখেতে আপোনাৰ বিশ্বাস ভাঙিব পাৰে। আজি প্ৰেমৰ পিনেদি দিন বহুত বিবাদিত থাকিব। যদি আপুনি ভাবে যে বন্ধুৰ লগত প্ৰয়োজনতকৈ অধিক সময় অতিবাহিত কৰা আপোনাৰ বাবে ভাল, তেন্তে আপুনি ভুল। এইবোৰেই আপোনাক আহিব লগা সময়ত বিপদত পেলাব পাৰে। জীৱনসংগীৰ আত্মীয়ৰ হস্তক্ষেপে আপোনালোকৰ বৈবাহিক জীৱনৰ সন্তুলন বেয়া কৰি দিব পাৰে। আপুনি অনুভৱ কৰিব পাৰে যে আপোনাৰ দিনটো আজি অবাবতে নষ্ট হ'ল। সেইকাৰণে দিনৰ গোটেই পৰিকল্পনা সুচাৰুৰূপে কৰাটো ভাল। ভগৱান বিষ্ণুৰ মৎস্য অৱতাৰৰ কথা পঢ়িলে প্ৰেম জীৱন সফল আৰু মধুৰ হ'ব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকল আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক। আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষাসমূহৰ বাবে নতুন বাট মুকলি কৰিব। দূৰণিবতীয়া যাত্ৰাৰ বাবে ওলাইছে যদি নিজৰ বহুমূলীয়া বস্তুবোৰত বিশেষ মনোযোগ দি ৰাখিব, নহ'লে চুৰি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। সমস্যাসমূহক মগজুৰ পৰা দলিয়াই পেলাই দিয়ক আৰু ঘৰৰ সদস্য আৰু বন্ধুৰ মাজত নিজৰ স্থিতি শুধৰাবৰ বাবে চিন্তা কৰক। আজি প্ৰেম সম্বন্ধত নিজৰ স্বাধীন বিবেকৰ ব্যৱহাৰ কৰক। সময়ৰ পিনে লক্ষ্য কৰি আজি আপুনি সকলোৰে পৰা দূৰ হৈ অকলে সময় অতিবাহিত কৰি ভাল পাব। এনেকুৱা কৰাটো আপোনাৰ বাবে হিতকৰ বুলি প্ৰমাণিত হ'ব। বৈবাহিক জীৱনৰ দিশেদি চালে বহুত বস্তু আজি ভালে যাব। আজি আপুনি পৰিয়ালৰ লগত কোনোবা ঘনিষ্ঠ আত্মীয়ৰ লগত সাক্ষাৎ কৰিব যাব পাৰে, যাৰ কাৰণে কোনোবা ঘটনাৰ কথা ওলোৱাৰ পৰা বাচক, নহ'লে পৰিৱেশত অশান্তিৰ সৃষ্টি হৈ থাকিব। বেটাৰীৰে চলা পুতলা আৰু খেলা বস্তু দুখীয়া শিশুসমূহৰ মাজত বিতৰণ কৰক। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বাস্থ্য ভালে থকাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ ভাল স্বাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। আপুনি বেলেগৰ ওপৰত অধিক খৰচ কৰিব পাৰে। বিবাহ উপযুক্ত যুৱকৰ বিবাহ সম্বন্ধ ঠিক হ'ব পাৰে। আজি আপুনি আপোনাৰ প্ৰিয়জনক নিজৰ মনৰ বতৰা প্ৰকাশ কৰাৰ প্ৰয়োজন আছে, কাৰণ আজিয়ে নকলে কাইলৈ ৰখিলে বহুত দেৰি হৈ যাব। প্ৰেমিকাক সময় দিব চেষ্টা কৰিব, কিন্তু লাগতিয়াল কাম এটা আহি পৰাত আপুনি এই পৰিকল্পনাত সফল হ'ব নোৱাৰিব। আজিৰ দিনটো প্ৰকৃততে খুবেই ৰোমান্টিক। ভাল ভাল খোৱা বস্তু, ধুনীয়া সুগন্ধি আৰু সুখী বাতাবৰণৰ জৰিয়তে আপুনি আজি নিজৰ জীৱন লগৰীৰ লগত এটা ধুনীয়া সন্ধিয়া অতিবাহিত কৰিব পাৰিব। সময় বিনামূল্য হোৱাৰ লগতে মূল্যৱানো হয়। সেইবাবে নিজৰ আধৰুৱা কামবোৰ সোনকালে শেষ কৰি আহিবলগীয়া সময়ৰ বাবে নিশ্চিত হৈ যাওক। আৰ্থিকভাৱে সবল হ'বৰ বাবে আহঁত গছৰ শিপাত সৰিয়হৰ তেল ঢালক। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে দূৰণিবতীয়া যাত্ৰাৰ কাৰণে শাৰীৰিক আৰু মানসিকভাৱে নিজকে সুস্থ কৰি তুলিছে, যিয়ে আপোনাক বহুত লাভান্বিত কৰিব। ব্যস্ত দিনজোৰা স্বত্তেও আপুনি ভাগৰুৱা অনুভৱ নকৰিব। আজি ধন লাভ হোৱাৰ সম্ভাৱনা আছে যদিও আপোনাৰ খঙাল স্বভাৱৰ বাবে আপুনি অৰ্থ লাভৰ সক্ষম নহ'বও পাৰে। এনেকুৱা সূচনা প্ৰকাশ নকৰিব যি ব্যক্তিগত আৰু গোপনীয় হয়। আজি আপোনাৰ প্ৰিয়জন আপোনাৰ অস্থিৰ স্বভাৱৰ বাবে
আপোনাৰ লগত কথা বতৰা পাতোঁতে অধিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। ছেমিনাৰ আৰু প্ৰদৰ্শনী আপোনাক নতুন জ্ঞান আহৰণ কৰাত সহায় কৰিব। জীৱনসংগীক নোসোধাকৈ কিছু পৰিকল্পনাৰ যোজনা কৰিলে তেখেতৰ ফালৰ পৰা আপুনি ঋণাত্মক সঁহাৰি পাব পাৰে। জীৱন আপোনাৰ মতে তেতিয়াই চলিব যেতিয়া আপুনি শুদ্ধ বিচাৰ আৰু ভাল সংগৰ লগত থাকিব। মাটিৰ খালি থকা কলহ এটা সাফৰ সহিতে বহমান পানীত প্ৰবাহিত কৰিলে পাৰিবাৰিক জীৱনত থকা সমস্যাবোৰৰ সমাধান হ'ব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।